Hello everyone, সকলোকে স্বাগতম জনাইছো ইডিজৰি ভাষাৰ অন্যটা ভিডিঅ'লৈ আসাম লেক ৰিক্ৰুটমেণ্টৰ লৈ মাত্ৰ কেইটামান দিন বাকি আৰু এনেকুৱা সময়ত আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় এটা বস্তু হৈছে মডেল কুৱেশ্যন পেপাৰ গতিকে আপোনালোকলৈ আজি আমি মডেল কুৱেশ্যন পেপাৰ প্ৰথমটো পাৰ্ট লৈ আহিছো কেইবাটাও পাৰ্ট আহিব পৰীক্ষাৰ আগনালৈকে মডেল কুৱেশ্যন পেপাৰ কেইবাটাও ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আৰু লগতে মডেল কুৱেশ্যন পেপাৰ কেইখনমান মই প্ৰস্তুত কৰি লৈছো আপোনালোকৰ বাবে গতিকে আপোনালোকে যদি একেবাৰে কম মূল্যত সেই মডেল কুৱেশ্যন পেপাৰ কেইখন কিনিব বিচাৰে তেনেহলে মোক কন্টাক্ট কৰিব পাৰে মোৰ টেলিগ্ৰামৰ লিংক দিয়া থাকিব ভিডিঅ'টোৰ ডেসক্ৰিপচনত তাৰ পৰা গৈ আপোনালোকে মোক মেছেজ কৰিব পাৰে মডেল কুৱেশ্যন পেপাৰ কেইখন কিনিবৰ কাৰণে একেবাৰে এটা কম মূল্যত আপোনালোকক মডেল কুৱেশ্যন পেপাৰ কেইখন যোগান ধৰিম এতিয়া বেছি দেৰি নকৰিবলৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ প্ৰথম প্ৰশ্নটো আছে আমাৰ হাতত যে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই সাঙুৰা বৰ্ষ হ'ল তাৰ মানে 12 5-year plan covered the period কোনটো পিৰিয়ড কভাৰ কৰিছে 12 5-year plan আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 2012 চনৰ পৰা 2017 চন গতিকে দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাই 2012 চনৰ পৰা 2017 চন কভাৰ কৰিছে নেক্সট কোৱেশ্চন তলত উল্লেখিত নৃত্যশৈলীসমূহৰ ভিতৰত এটা সমূহ পৃথকটো বাছি উলিওৱা আমাৰ গ্ৰুপ কেটা দিছে অপচন এ লাই হাৰুৱা কালবেলিয়া আৰু গাৰবা অপচন বি লাই হাৰুৱা কালবেলিয়া উৰিসি অপচন সি লাই হাৰুৱা কালবেলিয়া কালাৰিয়াট্টু আৰু অপচন ডি কালবেলিয়া কালাৰিয়াট্টু আৰু গাৰবা ইয়াৰ শুদ্ধ উত্তৰটো যদি আমি ক'বলৈ যাওঁ তেতিয়া হ'ব অপচন বি লাই হাৰুৱা কালবেলিয়া আৰু উৰিসি কাৰণ ইয়াৰ কাৰণটো হৈছে লাই হাৰুৱা আৰু কালবেলিয়া এই দুইটা হৈছে ফক ডেন্স আৰু ওড়িশি হৈছে এটা ক্লাসিক্যাল ডেন্স গতিকে ইয়াতে যেটো ডিফাৰ কৰিছে হেতু হৈছে অপচন বি নেক্সট কোৱেশ্চন মিনামাতা ৰোগ কিহৰ প্ৰভাৱত হয় মিনামাতা ডিজিজ ইজ ডিউ টু মিনামাতা ৰোগ হয় মাৰ্কাৰীৰ প্ৰভাৱত মাৰ্কাৰীয়ে যেতিয়া মাৰ্কাৰী পয়জন বুলিও কয় গতিকে মাৰ্কাৰীৰ পয়জনৰ কাৰণে মিনামাতা ৰোগ হয় নেক্সট কোৱেশ্চন সিএনজিৰ সম্পূৰ্ণ নাম হৈছে একেবাৰে সহজ এটা প্ৰশ্ন সিএনজিৰ সম্পূৰ্ণ নাম হৈছে কম্প্ৰেছড নেচাৰেল গ্যাস একেবাৰে সহজ প্ৰশ্ন নেক্সট কোৱেশ্চন ওজন স্তৰ ক'ত পোৱা যায় ওজন স্তৰ অপচন কেটা আছে থাৰ্মোস্ফিয়াৰ স্ট্ৰেটোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰ আৰু মেছোস্ফিয়াৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্ট্ৰেটোস্ফিয়াৰ ওজন স্তৰ স্ট্ৰেটোস্ফিয়াৰত পোৱা যায় নেক্সট কোৱেশ্চন ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হয় অপচন এ 22 জুলাই 1947 অপচন বি 24 জানুৱাৰী 1950 অপচন সি 26 জানুৱাৰী 1950 আৰু অপচন ডি এটা অপচন ডি হ'ব লাগিছিল অপচন ডি 22 মাৰ্চ 1957 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 22 জুলাই 1947 ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন 1947 চনৰ 22 জুলাই তাৰিখে গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন ভাৰতীয় সেনাই চিয়াচেন দখল কৰিবলৈ 1984 চনত কোনটো কালিদাসৰ পদ্যৰে অভিযানৰ নামাকৰণ কৰিছিল তাৰ মানে চিয়াচেন বৰ্ডাৰত যেতিয়া ইণ্ডিয়ান আৰ্মিয়ে ফাইট কৰিছিল এটা কেম্পেইন চলাইছিল সেই কেম্পেইনটো কালিদাসৰ এটা পদ্যৰ নামেৰে নামাকৰণ কৰা হৈছিল হেতু কোনটো সুধিছে অপচন কেটা দিছে অপচন এ মেঘদূত অপচন বি ঋতুসংহাৰ অপচন সি অভিজ্ঞান অপচন ডি দুষ্যন্ত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেঘদূত ইয়াৰ নাম দিছিলে অপাৰেচন মেঘদূত নেক্সট কোৱেশ্চন গান্ধী আৰউইন চুক্তি তলত উল্লেখিত কোনটো তাৰিখত সম্পাদন কৰা হৈছিল ইয়াৰ অপচন কেটা দিছে অপচন এ 7 মাৰ্চ 1931 6 মাৰ্চ 1931 10 মাৰ্চ 1931 আৰু 5th of মাৰ্চ 1931 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 5 মাৰ্চ 1931 গান্ধী আৰউইন চুক্তি 5 মাৰ্চ 1931 চনত স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন
উত্তৰ পূব পৰিষদৰ অধ্যক্ষ কোন তাৰ মানে নৰ্থ ইষ্ট কাউন্সিল বুলি যিখন কয় তাৰ অধ্যক্ষ তাৰ চেয়াৰপাৰসন কোন নৰ্থ ইষ্ট কাউন্সিলৰ চেয়াৰপাৰসন সদায় হোম মিনিষ্টাৰ অফ ইণ্ডিয়া হয় গতিকে ইয়াতে অপশ্যন সি শুদ্ধ হ'ব হোম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ গৃহ মন্ত্ৰী নেক্সট কুৱেশ্যন জিএছটিৰ সম্পূৰ্ণ অৰ্থ কি জিএছটিৰ ফুল ফৰ্ম হৈছে জি ফৰ গুডছ এছ ফৰ সাৰ্ভিস আৰু টি ফৰ টেক্স তাৰ মানে গুডছ এণ্ড সাৰ্ভিস টেক্স সামগ্ৰী আৰু সেৱা কৰ ইয়াৰ শুদ্ধ হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত গ্ৰেট ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ গ্ৰেট ব্ৰিটেইন এট দ্য টাইম অফ ইণ্ডিয়াজ ইণ্ডিপেণ্ডেন্স অপশ্যন কেইটা দিছে আমাৰ ইয়াতে ক্লিমেণ্ট এটলি উইনষ্টন চাৰ্চিল লৰ্ড মাউণ্টবেটেন আৰু ৰবাৰ্ট ক্লাইভ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ক্লিমেণ্ট এটলি নেক্সট কুৱেশ্যন তলৰ কোনটো আন্তৰ্জাতিক সংগঠনৰ মূল বাণী ওৱান ভিজন ওৱান আইডেণ্টিটি ওৱান কমিউনিটি হুইচ অফ দ্য ফলোয়িং ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ বিয়াৰ ইটছ মটো এজ ওৱান ভিজন ওৱান আইডেণ্টিটি এণ্ড ওৱান কমিউনিটি ইয়াৰ অপশ্যন কেইটা দিছে ইউনেস্কো চাৰ্ক এজিয়ান এণ্ড নাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এজিয়ান নেক্সট কুৱেশ্যন এজিয়ানৰ সদস্যৰ সংখ্যা কিমান অপশ্যন কেইটা দিছে অপশ্যন এ 18 অপশ্যন বি 60 অপশ্যন চি 10 আৰু অপশ্যন ডি 13 এজিয়ানৰ মুঠ সদস্যৰ সংখ্যা হৈছে অপশ্যন চি 10টা সদস্যৰ সংখ্যা মানে 10খন দেশৰ 10খন দেশ মিলি এছিয়ান গঠিত হৈছে নেক্সট কুৱেশ্যন ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠিত হৈছিল ৰাষ্ট্ৰীয় মহিলা আয়োগ কেতিয়া গঠিত হৈছিল ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠিত হৈছিল এই অপশ্যন কেইটা দিছে 1990 1991 1992 এণ্ড 1993 ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1992 1992 চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন হৈছিল নেক্সট এণ্ড দ্য লাষ্ট কুৱেশ্যন তলৰ কোনজনে পূৰ্ণ স্বৰাজ দাবী কৰা 1929 চনৰ ঐতিহাসিক লাহোৰ সভাত সভাপতিত্ব কৰিছিল এই প্ৰশ্নটো যদি আপোনালোকে ভালকৈ চাই ইয়াতে কেইবাটাও উত্তৰ লুকাই আছে আমাক এনেধৰণে প্ৰশ্নটো আহিব পাৰে যে লাহোৰৰ যিখন সভা হৈছিল সেই সভা কোন চনত অনুষ্ঠিত হৈছিল এটা আমি ক'ব পাৰোঁ যে 1929 চনত আকৌ আমি ক'ব পাৰোঁ যে আকৌ এটা প্ৰশ্ন সুধিব পাৰে যে পূৰ্ণ স্বৰাজ দাবী কৰা সভাখন লাহোৰৰ সভাখন কোন চনত অনুষ্ঠিত হৈছিল তেতিয়া আমি লিখিব পাৰোঁ 1929 চনত এতিয়া আমাক সুধিছে যে সেই সভাত সভাপতিত্ব কোনে কৰিছিল ইয়াৰ অপশ্যন কেইটা দিছে অপশ্যন এ মতিলাল নেহৰু অপশ্যন বি সুভাষ চন্দ্ৰ বোস অপশ্যন চি জৱাহৰলাল নেহৰু আৰু অপশ্যন ডি মহাত্মা গান্ধী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জৱাহৰলাল নেহৰু 1929ৰ সেই যিখন লাহোৰৰ সভা আছিল অৰ্থাৎ কংগ্ৰেছৰ যিখন অধিৱেশন আছিলে সেই অধিৱেশনখনত সভাপতিত্ব কৰিছিলে জৱাহৰলাল নেহৰুৱে আৰু সেই সভাখনতে প্ৰথমবাৰৰ বাবে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিলে তাৰ আগলৈকে কংগ্ৰেছে বা ইণ্ডিয়াই মানে একেবাৰে ব্ৰিটিছক খেদি পঠিওৱাৰ কথা ভবা নাছিলে আৰু সেই সভাখনতে প্ৰথমবাৰৰ বাবে যে ব্ৰিটিছে একেবাৰে ইণ্ডিয়া এৰি যাব লাগিব সেই কথাটো প্ৰথমবাৰৰ বাবে আলোচনা হৈছিলে আৰু তাকে পূৰ্ণ স্বৰাজ বুলি কোৱা হৈছিলে তো গাইজ এইটোৱে আছিলে আজিৰ ভিডিঅ'টো আৰু প্ৰতিদিনে পৰীক্ষাৰ আগদিনালৈকে প্ৰতিদিনে আমি আপোনালোকলৈ মডেল কুৱেশ্যন পেপাৰ পাৰ্ট 1 পাৰ্ট 2কে আনি থাকিম এইটো হৈছে আজি পাৰ্ট 1 কেইবাটাও পাৰ্ট আহিব মই আকৌ এবাৰ কওঁ যে আপোনালোকলৈ আমি 5খন মডেল পেপাৰ ইতিমধ্যে ৰেডি কৰিছোঁ আৰু সেই পেপাৰ কেইখন যদি আপোনালোকে ল'ব বিচাৰে একেবাৰে কম খৰচ এটাত তেতিয়াহ'লে
আমাক টেলিগ্ৰামত মেছেজ কৰিব টেলিগ্ৰামৰ লিংকটো আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া আছে তাৰ পৰা গৈ মেছেজ কৰিব পাৰে আমি তাতে আপোনালোকক সেই যিকেইখন মডেল পেপাৰ আছে সেইখন তাতে প্ৰভাইড কৰিম তো ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আমি আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ কাৰণে আনি থাকিম থেংক ইউ